কিবা আছে নেকি? হা একো নাই। আজিৰ পৰা Hey guys, namaskar সকলোকে আশা কৰিছো মোৰ ব্লগটি চাই ভাল পাব। সো ৰাখৰ পৰা আৰু বেগ ব্লগত আহিছো। আজি আছে এটা ৰিসেপশন, কাৰ ৰিসেপশন গম পাব বাৰু। আমি যে কেইদিনমানৰ আগত দিল্লী গৈছিলো, মানে কেদাৰনাথ গৈছিলো, যিজনী আমাৰ টিকলিজনী জেঠি ছোৱালীজনীৰ বিয়া বুলি কৈছিলো। সো আজি ফাইনালি সেই দিনটো আহি গৈছে। বিয়া গল বাৰু, বিয়া 13 তাৰিখে গল। আজি গ্ৰুম সাইড ৰিসেপশন হয়। সো যাব ৰেডি হৈ আছে, দেখিছে অলপমান মেকআপ কৰিছো আৰু একদম লাইট মোৰ হিচাপত। মই যে মানে মই সদায় সিম্পলি কৰো, সো আজিও মই এনেকৈ সিম্পলি কৰিম বুলি ভাবিছো। সো আধা আধুৰা কৰি ফেলে মই ভাবিলো কি ব্লগটো ষ্টাৰ্ট কৰি দিও। সো আজি যাব ওলাইছো আমি, চাগে 5টা 4:30 মানত ঘৰৰ পৰা ওলাই যাম। মাহঁতে অলৰেডি গৈছে আৰু ৰিসেপশনটো হৈ আছে চানমাৰী দুৰ্গা মন্দিৰৰ ভৱনত। মাহঁতে গৈছে, মই যাম এতিয়া অলপ দেৰিকৈ। সো আজি ৰিসেপশনত কি পিন্ধো দেখুৱাম বাৰু, আৰু লগতে আমাৰ ৰিলেটিভবোৰকো দেখুৱাম। সো চাই থাকক ভিডিঅ'টো শেষলৈকে। লগতে মই আজি ভাবিছো মোৰ খোপাটো একদম সিম্পল কৰি ফেলে ৰাখিম, আৰু আমাৰ ঘৰতে ইমান ধুনীয়া এটা ফুল গজিছে। সো মই সেই ফুলটো মই খোপাত ইউজ কৰিম। এইটো মৰম লগা ফুল, নামটো কি হয় নাজানো, কিন্তু খোপাত ইউজ কৰিবলৈ বহুত ধুনীয়া হয়। ফেন্সিত কিনিব গ'লে এটাত পাৰ পিস পৰে 30 টকা। সো আমাৰ ঘৰতে ধুনীয়াকৈ হৈছে। কেইটামান হৈছে, ফুলিব বাকী আছে, কেইটামান ধুনীয়া কৰি ফুলিছে। এইটো সাইড ফুলিব বাকী আছে, আৰু এইকেইটা ধুনীয়া কৰি ফুলিছে। আজি মোৰ কামত সুবিধা দিছে। মই কেনেকৈ লগোৱাম মোৰ খোপাটো দেখুৱাম বাৰু, একদম লাষ্ট ৰিসেপশনত গৈ ফেলে দেখুৱাম, এতিয়া নেদেখুৱাও। মই ওলাই লওঁ ফাৰ্ষ্টত, তাৰপিছত লগ পাম। ওলাই মেলি ৰেডি হোৱা কমেও 1 ঘণ্টাৰ ওপৰ হ'ল। এতিয়ালৈকে মানুহজনে আহি পোৱা নাই, মানে মই যাৰ লগত যাম। আজি বুলি নহয়, সদায় এনেকুৱা মোৰ পৰিস্থিতিত পৰে। সেইকাৰণে আমি সকলো মানে যিমান বস্তুতে যাওঁ, আমি যি য'তে নাযাওঁ কিয় সকলোতে এই কণ্ডিশ্যনে হয়, আমাৰ সকলোতে লেট হৈ যায় এইটো কাৰণতে। সো আজিও ধৰণৰে কথা, ওলাই মেলি ৰখি আছোঁ, অহাই নাই। বৰ লাগি গৈছে এতিয়া, কি কৰিম। সেয়ে ব্লগে চাই আছো আৰু বেলেগৰ। সো একেবাৰে ৰিসেপশনত যাই লগ পাম, নহ'লে বা এটা গিফ্ট ল'ব আছে। সো যদি পাৰোঁ গিফ্টটো লোৱাৰ টাইমত দেখুৱাম। আৰু এইটো চাওক, পিকুলু মই যাম বুলি গম পাই ওলাই আহিছে। এই থৈ যাম। এইটো কাৰ পোৱালি হয় গেষ্ট কৰিব হা, আপোনালোকে কমেণ্ট দিব। এতিয়া নকওঁ ন, গুটুকুটো ন। মানুহে বিয়া খাব গ'লে ডাইৰেক্ট বিয়া খাব যায়। আমি ইয়াৰ কাকুৰ তাত ৰখিছোঁ, ম'ম' খাব। এয়া গৰম গৰম চুপ ঠাণ্ডাত, এয়া খাই আমি বিয়া ঘৰ পাম। গোটেই গীটাৰ হাতত চুপ। হা হাতীটো তলত আছে, এইখিনি হোৱাৰ পিছতহে পাবি। কফি খোৱা যেন লাগি আছে। মানে আমাৰ এইখিনি সকলোৱে জানে কাপোৰৰ ম'ম' মানে একদম পুৰা ফেমাছ ম'ম'। মইতো বেছি ম'ম' খাই ভাল নাপাওঁ, চুপটো ভাল লাগে খাই। 2 কাপ ল'লোঁ, 1 কাপ তাতে খালোঁ আৰু 1 কাপ লৈ আহিছোঁ। গিফ্ট ল'বলৈ আহি গৈছোঁ, ডিচাইড কৰিব পৰা নাই কি লওঁ। সো চাওঁ আগত, তাৰপিছত কি গিফ্ট ল'ম দেখাম বাৰু। আমাৰ গিফ্টটো লৈ লোৱা হৈ গ'ল, যেতিয়া কইনাক দিম তেতিয়া দেখা পাব। ফাইনেলি আমি বিয়া ঘৰ আহি পালোঁ। আহি এয়া অৱস্থা দেখিছে, মানুহৰ ভিৰ। মই বহিব জেগা পোৱা নাই। এয়া আমাৰ ব্ৰাইড, তোমাৰ টিকলি।
আমাৰ কইনা বৰ্তমান কেনেকুৱা লাগিছে বিয়া হয় বিয়া লাগিছে ফিলিং মজা সেইদিনা বেলেগ ৰূপত দেখিছে আজি বেলেগ আজি মানে কইনাৰ খাই নতুন জীৱন এফালে আছে মা জেঠি আইতা এইবিলাক চব মাৰ ফালৰ হয় মই ইমান ভালকৈ চিনি নাপাওঁ এই বিয়াৰ দিনতে এনেকৈ অকেজন ৱাইজ লগ পোৱা যায় বেলেগ এনে আন বতৰত লগ পোৱা নাযায় তো আৰু কিছুমানক দেখাব নহ'ল বহুত মানুহৰ হিবিজিবি খাই গৈছিলে এতিয়া অলপমান পাতল হৈছে চ' দেখাই দিলোঁ এইফালে মামীহঁতেও আহিছিল মামা মামী বাইদেউ হেল্ল' হেল্ল' খোৱাৰ টাইমত আহি গ'লোঁ আমি এবাৰ খালোঁ বাৰু এতিয়া আৰু খাব ষ্টাৰ্ট কৰিম মানে খুৱাই দিব এবাৰ খাম পেট ভৰাই নাখালোঁ তেতিয়া এফালে মাৰ পূৰা বিয়া লাগি আছে বিয়াৰ দিনৰ পৰা ইয়াতে আছে আৰু এফালে তৰালি মানে মোৰ ভণ্টি আৰু এফালে আছে টিকলি মামাৰ ছোৱালী ভাত খাই আছে ৰ'ব দেখুৱাই আছে ব্লগত উঠিব না কি ভাল হৈছে মাংস ভাল হৈছে হা खाना कैसा हुआ कार्तिक बढ़िया रोटी नहीं मिला वही दुगे ना रोटी था रुमाली रोटी था ये डेढ़ के खाना इसलिए नहीं मिला राति हुआ कारण खत्म घर मानुखिनिये आছো বাৰু এতিয়া বৰ্তমান বৰ্তমান আমাৰ লাষ্ট ফিনিশিং ফটো সেশন চলি আছে ফটো সেশন ব্ৰাইডৰ লগত এয়া খুদু দিল্লীৰ পৰা আহিছে ইফালে আৰু এইফালে খুদু তেতুলিয়াৰ পৰা আহিছে আৰু তো ইয়াত নুনমাটিৰে হয় বাৰু এইকেইজন গোটেইবোৰ কাজিন হয় খাই লৈ উঠিব পৰা নাই নেকি ফুল হৈছে কিবা আছে নেকি একো নাই মানে ফটো মোজ আচ্ছা আচ্ছা ঠিক আছে দে দে 1 সেকেন্ড আমি ঘৰমুৱা হলো ভৱনৰ পৰা ওলাই আহিলো ন একদম পান চাপাতি উঠি আহিছো পিছলে মা জেঠি মাহী গোটেইকেইজনী আছে বাই বাই আজিৰ পৰা বিয়া সম্পূৰ্ণ মাতে এসপ্তাহৰ ছুটি লৈছে এসপ্তাহৰো বেছি হ'ল চাগে এসপ্তাহৰো বেছি হ'ল আজি কালি নহয় আজিও নহয় কালি ফাইনেলি সেই দিনটো আহিব ঘৰত যোৱা ফাইনেলি ফিক্স ৰকি তো ফাইনেলি আমি ঘৰৰ পৰা ওলালো এতিয়া আমি ঘৰলৈ গৈ আছো একেবাৰে ঘৰ গৈ ফালে লগ পাম
লুক হল মোৰ এইটো দেখিছে একদম সিম্পলত ঘৰ আহি পালো মই এতিয়াহে লুকটো দেখাইছো আৰু এতিয়া খু বাই বাই গুড নাইট আজিলৈ এইখিনিয়ে আমার মনে হচ্ছে কি